জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি সকলোকে মৰ্মাহত কৰিছিল যদিও বিগত দিনকেইটাত পূজাৰ উৎসাহ ইমান দেখিবলৈ পোৱা নগৈছিল, কিন্তু আজি যিহেতু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰৰ পিছতেই পৰিস্থিতি কিছু সলনি হৈছে, পৰিৱেশ কিছু সলনি হৈছে। প্ৰত্যেকখন পূজা মণ্ডপত এইদৰেই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু সমান্তৰালভাৱে জুবিন গাৰ্গৰ যিসমূহ সৃষ্টিৰাজি সেই সৃষ্টিৰাজিসমূহ যিসমূহ গীত প্ৰতিখন পূজা মণ্ডপত এনেধৰণে বাজি উঠিছে। আৰু আমি দেখুৱাব বিচাৰিছোঁ দুৰ্গাবাৰী যিখন পূজা, দুৰ্গাবাৰী পূজাখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে আৰু বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য জনসাধাৰণৰ আজি সমাগম হৈছে প্ৰথম দিনটোৰ বাবে। আচলতে আজি নৱমী পূজা আৰু নৱমী পূজাৰ দিনটোলৈকে কিন্তু কালি নিশাৰ ভাগলৈকে যথেষ্ট লোকৰ ইয়াত সমাগম হোৱা নাছিল, কিন্তু আজি যি এটা পৰিস্থিতি অসমত সূচনা হ'ল, ইতিমধ্যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হোৱাৰ পিছত জনসাধাৰণে আচলতে যি ন্যায় বিচাৰিছিল সেই ন্যায়ৰ বাবে যি অপেক্ষা কৰি আছিল তাৰ প্ৰতি হয়তো ৰাইজৰ এই সঁহাৰি। আৰু এনেধৰণে দেখুৱাই আছোঁ যে দুৰ্গাবাৰী যিখন পূজা মণ্ডপ সেই পূজা মণ্ডপখনৰ কিছু তেওঁলোকৰ সুকীয়া শৈলী আছে আৰু এইবেলিও এই দুৰ্গা মণ্ডপখন আটক ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এটা কথা ক'ব লাগিব, বিভিন্ন ধৰণৰ ইয়াৰ পূৰ্বেও বিগত বৰ্ষতো তেওঁলোকে বিভিন্ন ধৰণৰ গ্ৰন্থৰ সমাহাৰেৰে পূজা মণ্ডপখন সজাইছিলে আৰু এইবেলি পূজা মণ্ডপখন লুডু আৰু লুডুৰ গুটি সেই আৰ্হিৰে তেওঁলোকে পূজা মণ্ডপখন সজাইছে। আৰু ইয়াতে বিভিন্ন প্ৰান্তৰ আমি দেখুৱাবলৈ বীৰ দি বাট নোপোৱা এটা অৱস্থাৰ সৃষ্টি হৈছে এই পূজা মণ্ডপখনত। এটা কথা ক'ব লাগিব যে যোৱা ষষ্ঠী পূজাৰ পৰা আজিলৈকে কিন্তু তেনেধৰণৰ এক পৰিৱেশ সূচনা হোৱা নাছিল। আজি নৱমী পূজাৰ দিনটোত বিভিন্ন পূজা মণ্ডপত দেখা গৈছে এনেধৰণে। আৰু এই পূজা মণ্ডপখনৰ যিটো মূল পথ, সেই মূল পথতো তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বিভিন্ন আলোকচিত্ৰ সন্নিৱিষ্ট কৰিছিল, কিন্তু জনসাধাৰণৰ সমাগম ইমানেই বেছি যে সেই স্থানলৈ যোৱাটো সম্ভৱ নহয়। এটা কথা ক'ব লাগিব যে জনসাধাৰণৰ এই যি আনন্দ উল্লাস, সেই আনন্দ উল্লাস কিছু পৰিমাণে ম্লান হৈছিল, কিন্তু আজি নৱমী পূজাৰ দিনটোত যথেষ্ট জনসমাগম পৰিলক্ষিত হৈছে। আৰু এটা কথাই ক'ব লাগিব যে সকলোৱে যি আচলতে বিচাৰি আছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ মৃত্যুৱে যাতে ন্যায় পায় তাৰ বাবে সকলোৱে এটা কামনা কৰিছিল। আৰু আজি বিশেষভাৱে এটা কথাই ক'ব লাগিব, আজিৰ দিনটোত কিছু হ'লেও জনসাধাৰণ ওলাই আহিছে আৰু উদ্যোক্তাসকলো আছে, উদ্যোক্তাসকলৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। কিন্তু এটা কথা এইখিনিতে ক'ব লাগিব যে জনসাধাৰণে যোৱা দিনকেইটাত কিন্তু এনেধৰণে ওলাই আহিবলৈ তেওঁলোকৰ মানসিকতা নাছিল, কিন্তু আজিৰ দিনটোত কিছু সুকীয়া হৈছে। বাইদেউ, ষষ্ঠী পূজাৰ পৰা অসমৰ জনসাধাৰণৰ মানসিকতা সেইটো নাছিল, কিন্তু আজি কিছু ন্যায় পোৱা যেন অনুভৱ হৈছে, কি ক'ব? নিশ্চয় আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জনাইছোঁ, যিহেতুকে অসমবাসীৰ লগতে বিশ্বৰ সমগ্ৰ দেশৰ মানুহে জুবিন গাৰ্গৰ যে গভীৰ মৃত্যুত শোক প্ৰকাশ কৰিছোঁ আৰু লগতে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে চব পূজা মণ্ডপতে যিহেতুকে বিশেষ অনুষ্ঠান কৰা হৈছে, তাৰ মাজতে আজি বতৰো অকণমান ঠাণ্ডা ডাৱৰীয়া বতৰ, তেজপুৰত অকণমান মানুহ সমাগম দেখিছোঁ, আমিও অকণমান ওলাই আহিছোঁ। বিশেষকৈ জুবিন গাৰ্গৰ এই মৃত্যুত আমি ন্যায় বিচাৰিছিলোঁ, সকলো ৰাইজে ন্যায় পালে, তাৰ কাৰণে আমি বহুত ধন্যবাদ জনাইছোঁ। এই আচলতে অসমৰ ৰাইজে যি কল্পনা কৰিছিলে সেই আনন্দ উল্লাস, আচলতে পূজাৰ যি আনন্দ উল্লাস, সেই ঢাকৰ যি শব্দ, আচলতে দুৰ্গা পূজাত ঢাকৰ যি শব্দ, সেই ঢাকৰ শব্দ নোহোৱা হৈ গৈছিল। কিন্তু কিছু এনেধৰণে আচলতে ঢাকৰ যি শব্দ, সেই শব্দও শুনিবলৈ পোৱা নগৈছিল। আৰু এটা কথাই ক'ব লাগিব, সকলোৱে অপেক্ষা কৰি আছিল যে জুবিন গাৰ্গৰ মৃত্যুৱে কেতিয়া ন্যায় পাব। হয়তো আজি সেইবাবে ৰাইজসকল ওলাই আহিছে, ৰাইজে এনে স্বতঃস্ফূৰ্তভাৱে প্ৰত্যেকখন পূজা মণ্ডপত যিহেতু জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগে লগে প্ৰতিখন পূজা মণ্ডপে দেখা গৈছে যে অত্যন্ত ৰাইজৰ যি আশা আছিল, আচলতে সেই আশা যেন কিছু পৰিমাণে প্ৰশমিত হৈছে। যি বিচাৰি আছিল ৰাইজে, সেয়া হয়তো ৰাইজে কিছু হ'লেও পাইছে, আজি কিছু হ'লেও হয়তো ন্যায় পাইছে। গতিকে নতুন প্ৰজন্মৰ যুৱকসকল আছে, তেখেতসকলৰ পৰা আমিও জানিবলৈ চেষ্টা কৰিম যে আচলতে যিহেতু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইতিমধ্যে গ্ৰেপ্তাৰ হ'ল, গ্ৰেপ্তাৰ হোৱাৰ পিছত ৰাইজ আচলতে স্বতঃস্ফূৰ্তভাৱে এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে। আৰু এটা কথা ক'ব লাগিব যে দুৰ্গাবাৰীৰ যি পূজা মণ্ডপ, সেই পূজা মণ্ডপখনৰ এক সুকীয়া শৈলী আছে, সেই সুকীয়া শৈলীৰে তেওঁলোকে প্ৰতি বছৰে আটক ধুনীয়া প্ৰতিমা নিৰ্মাণ কৰে আৰু সমান্তৰালভাৱে
দাদা এটা কথা জানিব বিচাৰিছোঁ যে এইবেলি পূজাত মানুহৰ কিন্তু উৎসাহটো নাছিল কিন্তু আজি ৰাতিপুৱাই যেতিয়া গ্ৰেপ্তাৰৰ শ্যামকানু মহন্তৰ গ্ৰেপ্তাৰৰ খবৰটো আহিল তাৰপিছত কিন্তু মানুহ যথেষ্ট ওলাই আহিছে কিয় মানে ৱেডাৰ ভাল আৰু উৎসাহ হৈছে মানুহৰ সেইকাৰণে মানুহ ওলাই আছে জুবিনৰ কাৰণে মোৰ দুখ চবেই চব কি কৰি আছে ধন্যবাদ জনাইছোঁ আৰু প্ৰত্যেকগৰাকী শিল্পী আৰু ইয়াতে নতুন প্ৰজন্মৰ যুৱকসকল আছে বাইদেউ অকণমান তোমাৰ পৰা কথা এটা সুধিব বিচাৰিম যে যোৱা দিনকেইটা মনটো খুব বেয়া লাগি আছিল জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় পোৱা নাছিলে কিন্তু আজি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল তাৰপিছত মানুহ ওলাই আহিছে হয় এইটো চবৰে ভাল লাগিছে অলপ অকণমান এটা সাহস পাইছে যে কিবা এটা ভাল হ'ব চবেই ন্যায় আশা কৰিছোঁ আৰু সেইটোৱে ধন্যবাদ